মন্দিৰত আৰু এটা ঐশ্বৰিক শক্তি নীল আকাশৰ অগ্নিনাভ মন্দিৰত দৰ্শন কৰিয়েই সন্তান প্ৰাপ্ত হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি দিনটো সকলো কাৰণে শুভ হওক, মংগল হওক। বিশেষকৈ চৰ্চাৰ ইয়াত অৱস্থিত অগ্নিনাভ মন্দিৰটো একেবাৰে বিশেষ চৰ্চাৰ হৈ আছে নহয় জানো। তাত বহুতসকলৰ সন্তান প্ৰাপ্ত হৈছে, আপোনালোকে নিশ্চয় পাইছে। আৰু কিমান মানুহৰ তাত মনৰ কামনা পূৰণ হৈছে আপোনালোকক নকলেও চাগে আপোনালোকে ছ'চিয়েল মাধ্যমৰ যোগেদি পাইছে। কাৰণ বহুত মানুহে বিতৰ্ক কৰি আছে যে অগ্নিনাভ মন্দিৰ এইবিলাক প্ৰলোভন, ডকাইত, শিখা মজুমদাৰে যে এইবিলাক ডকাইত কৰি আছে, ধন লুটি আছে, তেনেকুৱা মন্তব্য বহুত লোকে দিছে। আৰু বহুত লোকে ভগৱানক বিশ্বাস কৰি অগ্নিনাভ মন্দিৰত দৰ্শন কৰি বহুত লোকে মনৰ কামনা পূৰণ হৈছে আৰু বহুত লোকে সন্তান প্ৰাপ্ত হৈছে। আৰু আপোনালোকে নিশ্চয় গম পাইছে অগ্নিনাভ মন্দিৰত কিমান এটা ঐশ্বৰিক শক্তি আছে, কিমান মানুহৰ মনৰ কামনা পূৰণ হৈছে। বহুত লোকে তাত বিতৰ্ক কৰি বহুত সমালোচনা কৰি আছে। তাত সমালোচনা কৰিবলগীয়া কি আছে? কাৰোবাৰ মনৰ কামনা পূৰণ হৈছে, কাৰোবাৰ সন্তান প্ৰাপ্ত হৈছে, কাৰোবাৰ বেমাৰ আজাৰ ভাল হৈছে, কাৰোবাৰ খোজকাঢ়িব নোৱাৰা ল'ৰা ছোৱালীবিলাক সুস্থ হৈছে। আপোনালোকে সেইবিলাক জানো প্ৰমাণ পোৱা নাই? আৰু কেনেকুৱা প্ৰমাণ বিচাৰিছে আপোনালোকে? অগ্নিনাভ মন্দিৰটো যদি সঁচাকৈ অলৌকিক বা ঐশ্বৰিক শক্তি নাথাকিলেহেঁতেন নীল আকাশৰ সন্তান সম্ভাৱনা হৈছে। আৰু আপোনালোকে মই স্ক্ৰীনশ্বট লগাই থৈছোঁ ফটোকপি, আপোনালোকে দেখিছে নীল আকাশৰ সন্তান প্ৰাপ্ত হৈছে বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছে। আৰু কিমান এটা ভাল কথা নহয় জানো। প্ৰত্যেকৰে যিবিলাকে বিশ্বাস কৰিছে প্ৰত্যেক মানুহৰে এটা এটা প্ৰমাণ পাইছে আৰু বিশ্বাস কৰি লৈছে। এচাম মানুহে কিয় জানো অগ্নিনাভ মন্দিৰটোৰ ওপৰত ইমান বিতৰ্ক কৰি কি পাইছে একো বুজি পোৱা নাই। কিন্তু সঁচাকৈ যদি ভগৱান আছে, সঁচাকৈ যদি তাত অগ্নিনাভ মন্দিৰত সঁচাকৈ ঐশ্বৰিক শক্তি আছে, যিসকলে বিতৰ্ক কৰি আছে কিবা জানো লাভ পাইছে? সেই যিকণ সময়ত অগ্নিনাভ মন্দিৰটোৰ ওপৰত এনেই তুলুঙা মন্তব্য দি আছে সেইকণ সময় নিজৰ কামত খটাব লাগে, সেইটোৱে মই ভাবোঁ। কাৰণ তাত আপোনালোকে দেখি পাইছে দেখোন ইমানখিনি প্ৰমাণ পাইছে, ইমান মানুহে তাত গৈ প্ৰমাণ পাইছে। আপোনালোকে যদি যোৱা নাই কিয় তেনেকুৱা কথা কৈ থাকে? সেইটোহে মই ভাবি নাপাওঁ। এতিয়া প্ৰায় মানুহে কৈছে যে অগ্নিনাভ মন্দিৰৰ ওপৰত বহুত আশ্বাস আছে, বিশ্বাস আছে, প্ৰমাণ পাইছোঁ। ইমানখিনি কোৱাৰ পাছতো আপোনালোকৰ অকণো সাল সলনি হোৱা নাই মনবিলাক। আপোনালোকৰ মনবিলাক ইমান অশুদ্ধ নে? আপোনালোকে ভগৱানক বিশ্বাস নকৰেনে? আমি যেতিয়া সংকটত পৰোঁ তেতিয়া ভগৱানৰে নাম লওঁ, আপোনালোকে জানো নলয়? যেতিয়া বেমাৰ আজাৰ হয়, যেতিয়া যিকোনো উপায়ে যদি ডক্তৰ চিকিৎসা কৰি ভালো নহয়, তেতিয়া আমি সংকটৰ কাল হয় তেতিয়া আমি ভগৱানৰ নাম লওঁ। আৰু যিকোনো গাঁৱলীয়া ট্ৰিটমেণ্ট কৰিবলৈ যাওঁ বেজালিও মানুহে লগায়, সেইখিনিলৈকে আপোনালোকে প্ৰায় এচাম মানুহে বিশ্বাস কৰে। কিন্তু ইয়াততো অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰ বাইদেউ কোনো বেজালি তাবিজ দিয়া নাই। সকলো অন্তৰত যেতিয়া ভগৱানক স্থিতি কৰি লৈছে অন্তৰ আত্মাই, আপোনালোকে তাত মাত মাতি কিবা পাইছে জানো? একোতো পোৱা নাই। যিসকলক আপোনালোকে বিতৰ্ক কৰি ভগৱান নাই বুলি ক'ব বিচাৰিছে সিমানে তাত দেখোন বেছিকৈ প্ৰমাণ পাইছে বুলি বেছি ছ'চিয়েল মাধ্যমত বেছি এটা বাতৰি পাইছোঁহে। আপোনালোকে সেইখিনিও দেখাই নাই নে? যদিহে অগ্নিনাভ মন্দিৰত যদি এইবিলাক ভুৱা কৰি আছে, ডকাইত কৰি আছে, আপোনালোকে সময়লৈ এৰি দিয়ক। অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজুমদাৰ বাইদেউটো এদিন হ'লেও নাপাব জানো? আৰু আপোনালোকে অসুবিধা হোৱা নোহোৱা ইমানখিনি বিতৰ্ক কৰিছে, তাৰমানে কি হৈছে একো বুজিয়ে নাপাওঁ। ইমানখিনি কিয় বিতৰ্কই আৰু ভগৱানৰ নামতো বিতৰ্ক। আৰু আপোনালোকে এইবিলাক চাই আছে হয়, বিতৰ্ক কৰি আছে, কিন্তু বহুতো আছে বিতৰ্ক কৰিবলগীয়া। এতিয়া আপোনালোকে পাইছেই কিমান বিউটি পাৰ্লাৰত কিমান নাৰী দেহ ব্যৱসায় চলি থাকে, আৰু কিমান ক'ত কি হৈছে সেইবিলাকতো অকণমান মাত মাতক। কিমান ধৰ্ষণ হৈছে, কিমান ধৰ্ষিতা হৈছে সেইবিলাকতো মাত মাতিব। কাৰণ অকল অগ্নিনাভ মন্দিৰৰ ওপৰত আপোনালোকে মাত মাতি আহে, জোনমণি ৰাভাৰ ওপৰতো, জোনমণি ৰাভাই ন্যায় নেপালে তাৰ ওপৰতো আপোনালোকে তাৰ ওপৰতো আপোনালোকে মাত মাতিব লাগিছিল। তাৰ ওপৰতো যদি মাত মাতিছিল জানো? কিমান হৈ আছে আমাৰ, আৰু কিমান বহিৰাজ্যত গৈ পিনে আমাৰ অসমৰ ল'ৰা মৃত্যু হৈছে। আৰু এয়া আপোনালোকে দেখিছে ভণ্ড বাবা ৰূপ লৈ পিনে, আপোনালোকে নিশ্চয় গম পাইছিল ভণ্ড বাবা ৰূপ লৈ
ডকাইত কৰিছে দিন দুপৰতে, সেইবিলাকতো মাত মাতক। কিমান অন্যায় অত্যাচাৰ হৈ আছে, ধৰ্ষণ লুণ্ঠন কিমান হৈ আছে, সেইবিলাকতো মাত মাতক। আপোনালোকে অকল অগ্নিনাভ মন্দিৰৰ ভগৱানৰ নামতহে বিতৰ্ক কৰি আছে, বাকীবিলাকতো অলপ অলপ মাত মাতিবচোন। তেতিয়া ভাল হ'ব। মানে অকল এটা ক্ষেত্ৰতে মাতিলে নহ'ব, সকলো ক্ষেত্ৰতে মাতিব লাগে। আৰু অগ্নিনাভ মন্দিৰৰ ওপৰত মই বিশ্বাস কৰোঁ, কাৰণ মানুহে কেতিয়াও মিছা কথা নকয়। আৰু আপোনালোকে কৈছে যে কিছুমানে কৈছে মেকিং কৰি লৈছে, আৰু শিখা মজুমদাৰ বাইদেৱে, আৰু শিখা মজুমদাৰ বাইদেউক আপোনালোকে বহুত নানা ককৰ্থনা কৰিছে। কিন্তু অগ্নিনাভ মন্দিৰটো এতিয়াও চলি আছে। সঁচাকৈ যদি ভগৱান তাত স্থিতি আছে, ঐশ্বৰিক শক্তি আছে, আপোনালোকে চাই থাকিব। অগ্নিনাভ মন্দিৰত বহুত বছৰ ধৰি চলিয়ে থাকিব, আৰু পিছত আপোনালোকে হাৰি যাব। দেখা যাব সময়ৰ হৰ পূজা। আৰু যদি অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক যদি শিখা মজুমদাৰ বাইদেৱে একেবাৰে যদি সত্যত আছে, সত্য ফল পাব। যদি অশুদ্ধত আছে, অসত্যত আছে, তেতিয়া অসত্য ফল পাব। আপোনালোকে সময়ত এৰি দিয়ক। আৰু ইয়াকে ক'লোঁ মই ভাল। আৰু যিহেতু নীল আকাশৰ তাতে সেৱা কৰিয়ে সন্তান হৈছে বুলি কৈছে, আৰু কি ক'ম আৰু বহুতো প্ৰমাণ আপোনালোকে পাইছে। বহুত কেইগৰাকী তাত মহিলাই কৈছেগৈ মোৰ ইয়াতে সেৱা কৰি সন্তান হৈছে। সেইবিলাক এইটো কেতিয়াও মিছা কথা নকয়। আৰু ভগৱানৰ নামত যোনে বিশ্বাস কৰে ফলো পাইছে, যোনে বিশ্বাস কৰা নাই ফল পোৱা নাই। আৰু বিশ্বাসেই মিলয় হৰি কথাষাৰ আছে, বিশ্বাস কৰিলে সকলো সম্ভৱ হয়। আৰু যিহেতু এতিয়া অগ্নিনাভ মন্দিৰ শিখা মজুমদাৰ বাইদেউ বহুত কথা কৈছে, কিন্তু এতিয়াও হাৰ মনা নাই। আৰু লাইভত আহি আছে অগ্নিনাভ মন্দিৰত। মোৰ ভাল লাগে, লাইভটো মই চাওঁ আৰু সদায় চাওঁ। কিবা এটা ভাল লাগে যেতিয়া তাত শংখ বাজে বা ভগৱানৰ ওপৰত হৰিধ্বনি বাজে, তেতিয়া কিবা এটা মনটো ভাল লাগি যায়। আপোনালোকৰ ভাল লগা নলগা সেইটো মই ক'বলৈ যোৱা নাই। সকলো বেলেগ চিন্তাধাৰা, মানসিকতা, সকলো বেলেগ ভাল লগা থাকে। আৰু মোৰ ভাল লাগে মন্দিৰত যিটো হৰিধ্বনি বাজে, অনলাইনত ডিজিটেলত যিটো মানে ফেচবুকত আমি পাই থাকোঁ আৰু লাইভটো, কিন্তু কিবা এটা ভাল লাগে কাৰণে চাই থাকোঁ। আপোনালোকে বেয়া লাগে, আপোনালোকে নাচাব। আৰু আপোনালোককতো কোৱা নাই চা বুলি। আৰু বিশেষকৈ অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ বাইদেউ আৰু কাকো মাতি অনা নাই যে মোৰ মন্দিৰটোলৈ আহ। আৰু ভগৱান সকলো মন্দিৰতে থাকে, আৰু য'ত বেছিকৈ বিশ্বাস হয় তাতে মানুহ অগণন বেছি ভক্তি তাত বেছি ভক্তি যায়, নহয় জানো? এতিয়া ধৰি লওক যিকোনো মন্দিৰ এটাত বা মই ইয়াত এইটো সেৱা কৰি প্ৰমাণ পাইছোঁ, আন এজনক ক'লে আন এজনেও প্ৰমাণ পাইছে, তেনেকৈ বেছিকৈ প্ৰচলিত হৈ যায় মানে মন্দিৰভাগ। এতিয়া তেনেকৈ বেছি প্ৰচাৰ হৈছে। আৰু অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ বাইদেৱে আৰু বহুত দিনৰ পৰা মন্দিৰটো চলাই আহিছে, কিন্তু মন্দিৰটো অকলেতো কেতিয়াও প্ৰচাৰ কৰি দিয়া নাই। মন্দিৰটো শিখা মজুমদাৰ বাইদেউতো প্ৰচাৰ কৰা নাই যে মোৰ মন্দিৰটোলৈ মই তেনেকৈ প্ৰমাণ পাইছে। যিহেতু আমিয়ে প্ৰচাৰ কৰিছোঁ, নহয় জানো? আপোনালোকে প্ৰচাৰ কৰিছে, এটা ভিডিঅ' দি প্ৰচাৰ কৰিছে, তেতিয়া বেছিকৈ সেইকাৰণে এইটো প্ৰচাৰ হৈ গৈছে। আৰু জনসাধাৰণে যদি প্ৰচাৰ নকৰিলেহেঁতেন অগ্নিনাভ মন্দিৰটো কেতিয়াও প্ৰচাৰ নহ'লহেঁতেন। আৰু যিহেতু শিখা মজুমদাৰ বাইদেৱে আৰু যিখিনি কথা কৈছে আৰু মন্দিৰটোৰ বিষয়ে, সেইখিনিও বহুত আপোনালোকে শুনিছে। আৰু তাৰ মাজত বহুত বিতৰ্ক, আৰু কাৰ মানে কোন সত্য কোন অসত্য সেইটোও ক'বলৈ নাযাওঁ। কিন্তু মই মন্দিৰটো বিশ্বাস কৰোঁ। তাত মানে যিসকলে প্ৰমাণ পাইছে, প্ৰমাণৰ ওপৰত ভিত্তি কৰি মই বিশ্বাস কৰোঁ। যিহেতু আৰু ময়ো ভগৱান ভক্ত, আৰু যিহেতু প্ৰমাণ পাইছে বুলি আমি শুনিছোঁৱে, তাৰ মাজত বিতৰ্ক কৰি লাভ নাই। যিহেতু উদাহৰণ পাইছোঁৱে আমি, ছ'চিয়েল মাধ্যমৰ যোগেদি ভিডিঅ' প্ৰস্তুত কৰি দিছে, এনেকুৱা প্ৰমাণ পাইছে। আৰু তাৰ বাহিৰে আৰু আমি বেছি বেলেগকৈ প্ৰমাণ বিচাৰিব নাযাওঁ। যিসকলে প্ৰমাণ পাইছে সেইসকলেতো নিশ্চয় গম পাইছে। আৰু আমি আপোনালোকে বিতৰ্ক কৰি একো লাভ নাই, একো ফল নধৰে। সেইকাৰণে মন্দিৰটো চলি থাকিব দিয়ক। যদি ডকাইত কৰিছে বা মানে আপোনালোকে যদি লুটি লৈছে বুলি ভাবিছে, কিন্তু এসময়ত নিশ্চয় ফল পাব, নহয় জানো? তাৰ মাজত বিতৰ্ক কৰি লাভ নাই, আৰু আমি বিতৰ্কত নোসোমাওঁ যিহেতু। আৰু যিটো সত্যটো দাঙি ধৰিছোঁ, যিটো সত্য বুলি জনসাধাৰণে বা যিসকল প্ৰমাণ পাইছে সেইসকলেতো কৈছে সত্য বুলি। আৰু সেইটো কথাকে আমি স্বীকাৰ কৰিছোঁ। শেষত জয় অগ্নিনাভ বাবা, আকৌ মন্দিৰটোলৈ সেৱা কৰিছোঁ। জয় অগ্নিনাভ বাবা।